এতিয়া মনোৰঞ্জন তালুকদাৰ দাক মই শুভেচ্ছাই দিব পাৰিম তাতকৈতো তেওঁৰ কথা তেওঁ ইমান জ্যেষ্ঠ গতিকে তেওঁৰ কথাৰ মই হয়তো প্ৰতিক্ৰিয়া মই প্ৰকাশ কৰিব বিচৰা নাই কিন্তু আপোনাৰ বয়স হ'লে বুদ্ধি হইব ভাল এইটো কথা আমাক আগৰ জ্যেষ্ঠসকল শিকাই গৈছে ইমান বয়স হোৱাৰ পিছতো যদি তেখেতে এইখিনি কথা বুজি নাপায় যে কি চলি আছে বৰপেটা লোকসভা সমষ্টিত সেইটো যদি অনুমানেই কৰিব নোৱাৰে মই ভাবোঁ তেখেতে এই নিৰ্বাচনৰ ৰণত নমাৰ কোনো তেওঁৰ লক্ষ্য বা সংকল্প নাই জাষ্ট নিৰ্বাচনত খেলিব লাগে বা উঠিব লাগে কাৰণে তেওঁ উঠিছে আৰু তেওঁ সকলো কথা গম পাইছে ইতিমধ্যে যে বৰপেটা লোকসভা সমষ্টি কোন দিশে গতি কৰিছে গতিকে তেওঁ কথাত আৰু জানেই আমি বাওঁপন্থী দলটো সদায় বাওঁপন্থীয়ে চিন্তা তেওঁলোকে সোঁপন্থী চিন্তাৰ কেতিয়াও মানে ওকালতি বা নকৰাৰ প্ৰশ্নই নাহে আৰু তেওঁলোকে সদায় মানে আমাৰ যি ভাৰতবৰ্ষৰ যিটো শক্তিশালী ভাৰতবৰ্ষৰ ভেটি যিধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিছে তাক লৈ তেওঁলোকে সদায় এটা নিগেটিভ নেৰেটিভ ক্ৰিয়েট কৰি থাকে গতিকে নিগেটিভ এটা পাৰ্সপেক্টিভত চলা বাওঁপন্থী দল গতিকে বাওঁপন্থী দলৰ কথাত এতিয়া বাওঁপন্থী ভোট আজি CPM CPI আজি নেশ্যনেল পাৰ্টিৰ পৰা ৰিজনেল পাৰ্টি হৈ গ'ল ষ্টেট পাৰ্টি হৈ গ'ল তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি যিটো দলে কেৰেলা যিটো দলে আমাৰ পশ্চিমবংগ যিটো দলে অসমৰ বিভিন্ন অঞ্চলত এটা সময়ত শক্তিশালীভাৱে প্ৰতিনিধি জিকাবৰ সক্ষম হৈছিল সেই দলটোৰ শোচনীয় অৱস্থা আজি কিবা কৰি এজন MLA সিও মনোৰঞ্জন দা মাত্ৰ তাত বাদে অসমৰ 126টা বিধানসভা সমষ্টিত আৰু কতো CPI বাওঁপন্থী দলৰ MLA বা বিধায়ক নাই গতিকে এইবিলাক কথা তেওঁ সব দিকটাতো জ্যেষ্ঠ মানুহ পঢ়া শুনা কৰা মানুহ তেওঁ জানে গতিকে মই ভাবোঁ দাদাই বেছি কষ্ট নকৰাই ভাল এতিয়া কাৰণ ৰিজাল্ট অলৰেডি ওলাই গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ